প্ৰাৰ্থী ঘোষণা আৰু টিকট প্ৰদানৰ পূৰ্বেই কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ। উজনি নামনিৰ 7 সমষ্টিত এতিয়া বিদ্ৰোহৰ অগণি। AJP, CPIML আৰু APHLCক সমষ্টি এৰি দিয়াক লৈ খঙে ক্ষোভে একাকাৰ কংগ্ৰেছ কৰ্মী। নিশা গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। দলগাঁৱত কংগ্ৰেছৰ দুৰ্গ লাগিলে দলগাঁৱত আমাক ফ্ৰেণ্ডলি দিয়ক, আমাৰ কথা নাই। কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ চেম্পলক বিচাৰিছো আমি। কোনো কেণ্ডিডেট হ'ব আমি নালাগে, আমাৰ কংগ্ৰেছৰ চেম্পল লাগে। যাকে নিদিয়ক কিয় আমাৰ কংগ্ৰেছৰ চেম্পল থাকিব। খোৱাং, বিন্নাকান্দি, শদিয়া, বৰহমপুৰ AJPক, বিহালী CPIMLক আৰু ডিফু জন ইংটি কাঠাৰক কোনোপধ্যেই এৰি নিদিয়ে কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে। সেয়ে এনে প্ৰতিবাদ সমষ্টিয়ে সমষ্টিয়ে। এই দৃশ্য দলগাঁৱৰ। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে অংক মিলাই দলগাঁও সমষ্টি এৰি দিছে ৰাইজৰ দলক। দলগাঁৱত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব আজিজুৰ ৰহমান। কিন্তু তাৰ বিপৰীতে সমষ্টিটোত বিগত 5 বছৰে সংগঠন শক্তিশালী কৰিবলৈ দিন ৰাতি পৰিশ্ৰম কৰিছে তৃণমূল কৰ্মী আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ইলিয়াছ আলী আইনুল হকে। সেয়ে দলগাঁৱৰ কংগ্ৰেছ কৰ্মীয়ে কোনো কাৰণত ৰাইজৰ দলক সমৰ্থন নকৰে। বিগত 5 বছৰ আমি বিধায়ক নাপালোঁ আমাৰ দলগাঁও সমষ্টিত। তো এই বুলিও যদি আমি বিধায়ক নাপাওঁ, কাৰণ আমাৰ ইমান ধুনীয়া ফিল্ড হৈ আছে, ৰাইজে আমাক বিচাৰি আছে। আমি 5 বছৰ বহু কষ্ট কৰিছোঁ ইয়াতে। দলগাঁও সমষ্টিত আমি কংগ্ৰেছী প্ৰাৰ্থী বিচাৰিছোঁ। আমাৰ যিবিলাক কৰ্মকৰ্তা আছে, মণ্ডল আছে, ব্লক আছে, বুথ আছে, আমি ইমান কষ্ট কৰি কংগ্ৰেছৰ কাৰণে ইমান দূৰলৈ আগুৱাই গৈছোঁ। আজি তেখেতসকলে কৈ আছে, তেখেতসকলে চিন্তা কৰি আছে যে আমাৰ দলগাঁও সমষ্টিটো ৰাইজৰ দলৰ হাতত হস্তান্তৰ কৰিব। এতিয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, অনাগত দিনতো আমি মানি ল'ব নোৱাৰোঁ। দলগাঁৱৰ ক্ষোভৰ জুই বিয়পি গৌৰৱ গগৈৰ গুৱাহাটীৰ বাসগৃহ পালেহি। বেলতলাৰ বাসগৃহত নিশা প্ৰতিবাদত বহিল দলগাঁও কংগ্ৰেছৰ তৃণমূল কৰ্মী। BLA এক্টিভ, যুৱ কংগ্ৰেছ এক্টিভ, NSY এক্টিভ, মহিলা মণ্ডল, সেৱা দল, যিকোনো আমাৰ দলীয় সংগঠন বহুত এক্টিভ। যোৱা পঞ্চায়ত নিৰ্বাচন আপোনালোকে দেখা পালে ইয়াত UDF দলৰ কোনো ভেটি নাই, ৰাইজৰ দলৰ কোনো ভেটি নাই। আমাৰ যুদ্ধ হ'ল বিজেপিৰ লগত। গতিকে বিজেপিৰ লগত যুদ্ধ যদি কৰিছোঁ, বিজেপিৰ বি টিমৰ লগতো আমাৰ যুদ্ধ হ'ব। সেইটো আমি কেতিয়াও সফল হ'ব নিদিওঁ। দলগাঁও সমষ্টি কংগ্ৰেছৰ দুৰ্গ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াত দিব লাগিব। কেৱল নিশাৰ ভাগতেই নহয়, বিদ্ৰোহৰ অগণিয়ে দিনৰ ভাগতো গৰম কৰি ৰাখিলে গুৱাহাটীৰ ৰাজীৱ ভৱন। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত বহিল দলগাঁৱৰ কংগ্ৰেছ কৰ্মী। দলগাঁৱত থাকিব লাগিব কংগ্ৰেছ দলৰ প্ৰাৰ্থীহে। আমাৰ দলগাঁও সমষ্টিত আমাৰ বিগত ভেটি, কংগ্ৰেছৰ ভেটি বহুত ষ্ট্ৰং হৈ আছিলে আৰু এইবাৰো বহুত ষ্ট্ৰং আমি ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন দেখা পাইছোঁ। দলগাঁও সমষ্টিত কংগ্ৰেছত কমচে কম 20,000 কৰ্মী আছে। ইয়াৰে 3 লাখ ৰাইজ আৰু 20,000 কৰ্মীৰ এটা প্ৰতাৰণাৰ সৃষ্টি হ'ব। সেইকাৰণে আমি কাৰ্যৰে অনুৰোধ জনাইছোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ, যাতে আমাৰ দলগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বাহাল ৰাখে। এইবাৰ বলক বিন্নাকান্দি সমষ্টিলৈ। ইয়াতো কংগ্ৰেছ কৰ্মীৰ বিদ্ৰোহ। পৰাজয়ৰ ধাৰাবাহিকতাৰে ৰেকৰ্ড গঢ়ি থোৱা AJPৰ ৰেজাউল কৰিম চৌধুৰীক কিয় এৰি দিয়া হ'ল বিন্নাকান্দি সমষ্টি? অসম জাতীয় পৰিষদৰ ভেটি নথকা বিন্নাকান্দি এৰি দি কি অংক কৰিব বিচাৰিছে প্ৰদেশ কংগ্ৰেছে? প্ৰশ্ন বিন্নাকান্দি সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ। বিন্নাকান্দি সমষ্টি অসমৰ ভিতৰত শক্তিশালী স্থিতি কংগ্ৰেছত যদি আছে, বিন্নাকান্দি সমষ্টিত আছে। যিহেতুকে ইয়াত বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল কমিটি গোটেইখিনি কংগ্ৰেছৰ দখলত। ইয়াৰ উপৰিও যোৱা পঞ্চায়ত নিৰ্বাচনত একমাত্ৰ বিৰোধীবিহীন অসমত এখনে উন্নয়ন খণ্ড আছে, যিখন বিন্নাকান্দি সমষ্টিত। কংগ্ৰেছে কিহৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ ওচৰত এই সমষ্টিখন এৰি দিছে, য'ত অসম জাতীয় পৰিষদৰ নাই এটা বুথ কমিটি আছে, ছিংগল বুথ কমিটি নাই, এটা ৱাৰ্ড সদস্য যোৱা পঞ্চায়ত নিৰ্বাচন প্ৰক্ষেপ কৰিব পৰা নাই, যাৰ কোনো অস্তিত্ব নাই। অসম জাতীয় পৰিষদৰ বিন্নাকান্দি সমষ্টিত কোনো অস্তিত্বই নাই। সেই অস্তিত্ব নোহোৱা এটা দলৰ হাতত
টিকেটখন চমজাই দিছে কংগ্ৰেছ হাইকমাণ্ডক আমি আহ্বান জনাইছোঁ আপোনালোকে সময় এতিয়াও আছে আপোনালোকে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক লাগিলে আপোনালোকে বন্ধুত্বমূলক আপোনালোকে খেলক আৰু নহ'লে আমি কাৰোবাৰ গোলাম নহয় আপোনালোকৰ কথা মতে যে আপোনালোকৰ অৰ্ডাৰ মতে আমি যে কাৰোবাক ভোট দিব লাগিব তেনেকুৱা কথা নহয় ইফালে বিদ্ৰোহৰ জুয়ে বাৰুকৈ দহিছে বিহালী সমষ্টিক উপ নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱা CPIMLক গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কিয় দিব বিহালী সমষ্টি বিহালীত CPIMLৰ জ্ঞানেন্দ্ৰ চৰকাৰ নহয় বিহালীত দিব লাগিব কংগ্ৰেছৰ প্ৰাৰ্থী এই দাবী ক্ষোভত ফাটি পৰা বিহালীৰ কংগ্ৰেছ কৰ্মীৰ 4,500 ভোট আৰু 42,000 ভোটৰ ডিফাৰেঞ্চ এটা আছে CPIMLৰ সাংগঠনিক দিশটো আজি তাৰিখলৈকে সবল নহয় তেনে ক্ষেত্ৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিটো মৰ্যাদা বা সাংগঠনিক দিশৰ সুদৃঢ় ভেটি থকা অৱস্থাত তেওঁলোকক এৰি দিলে আমাৰ বিহালী সমষ্টিবাসীয়ে নিশ্চয় অন্তৰত দুখ পাব আমি বিজেপি চৰকাৰৰ লগত খুব কৰি গৈ আছোঁ এটা যুদ্ধ কৰিব গৈ আছোঁ তো আমি বিহালী সমষ্টি কাৰ কিমান ভোট আছে CPIMLৰ ভোট বেছি আছে না আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ বেছি ভোট আছে CPIMLক দিলে আমাৰ মানুহ হাঁহিব CPIML দলৰ যিটো টিকেট আজি আমাৰ বিহালী সমষ্টিত বিশেষকৈ হৰাৰ ৰেকৰ্ড আছে জিকাৰ ৰেকৰ্ড তেওঁলোকৰ আজিলৈকে কেতিয়াও নাই আৰু সেইটো সম্ভৱো নহয় বিহালীৰ যিহেতু প্ৰতিছবিখন বছৰি আপোনালোকে ইয়াত দেখি আছে প্ৰতিবাৰেই বিহালীৰ যিখিনি প্ৰকৃত ভোটাৰ কংগ্ৰেছৰ তেওঁলোকক মোহৰা কিয় সাজিবলৈ গৈ আছে কংগ্ৰেছ কৰ্মীয়ে বৰহমপুৰো এৰি নিদিয়ে অসম জাতীয় পৰিষদক বৰহমপুৰত কংগ্ৰেছে নিজা প্ৰাৰ্থী দিবই লাগিব এই দাবী ব্লক কংগ্ৰেছৰ সভাপতি তথা প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰঞ্জিত বৰাৰ নগাঁও জিলা কংগ্ৰেছৰ সম্পাদিকা সীমা দেৱীয়েও ক'লে বৰহমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী লাগিবই লাগিব অসম জাতীয় পৰিষদ দলত ৰাজেন গোহাঁয়ে জইন কৰিছে কিন্তু ৰাজেন গোহাঁই দুইখন ভৰি ক'ত আছে প্ৰথম কথা তেওঁ কেতিয়াবা জাতীয়তা প্ৰেমী হ'ল যদি তেওঁ দুইখন ভৰি তেওঁ ল'ৰাটো আৰু ছোৱালীজনী বোৱাৰীজনী এতিয়াও যদি মানে বিজেপি দলৰ মেইন মুধচত থাকি কাম কৰি থাকে আৰু তেওঁ দেউতাক কাকাই মই জাতীয়তাবাদী নেতা তেওঁ ঘৰখনতে এখন হেৰি নাই যিটো অসমীয়া সমাজে কয় তেওঁ সংস্কাৰটো প্ৰথম লাগিব নহয় কিমান কষ্টৰ মাজেৰে আমি দলটো আগবঢ়াই নিছোঁ গতিকে মই মানে 100% নিশ্চিত যে ৰাজেন গোহাঁই ডাঙৰীয়াক ইয়াত টিকট নিদিয়ে আৰু টিকট আমিয়ে পাম কংগ্ৰেছৰ এজন প্ৰাৰ্থী দিয়ক আৰু নিশ্চয় আমি তেওঁক মানে ভাল ৰিজাল্ট দিবলৈ আমি সক্ষম হ'ম মুঠৰ ওপৰত কংগ্ৰেছত কণ্ডল লাগিবই সেয়া লাগিলে সমষ্টি ভাগ বটোৱাৰাতেই হওক অথবা প্ৰাৰ্থী দিয়াতেই হওক বিক্ষোভ বিদ্ৰোহ বঙহৰ যুঁজে বিধ্বস্ত কৰিব অসম কংগ্ৰেছক তাৰেই আৰম্ভণি এয়া क्योंकि पिक्चर अभी भी बाकी है ब्यूरो रिपोर्ट न्यूज़ लाइव